শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক বহু কম সময়ৰ এটা নটিছত আমি ইয়াত মাতি আনিছোঁ। তাৰ মূল কাৰণ হ'ল সমগ্ৰ অসমত দেখা পোৱা গৈছে যে চৰকাৰ প্ৰশাসনে এফালৰ পৰা দিছপুৰৰ পৰা এখন চৰকাৰ চলাই আছে, কিন্তু কিছু গুণ্ডা বাহিনীয়ে সংগঠনৰ নামত এটা পেৰেলেল চৰকাৰৰ দৰে সমগ্ৰ অসমত চলাই আছে। তেওঁলোকে এটা ধৰ্মৰ নামেৰে তেওঁলোকে দেখা পোৱা যায় সংখ্যালঘু জনগণক, সংখ্যালঘু লোকসকলক তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ নবীৰ ওপৰত সাংঘাতিক আক্ৰমণ এটাৰ পাছত এটা কৰি থকা দেখা পোৱা গৈছে। আমি দেখা পালোঁ যে কেইদিনমান আগত নলবাৰীতে এটা হোৱা ঘটনা কেন্দ্ৰ কৰি, যি ঘটনাটোক আমি প্ৰত্যেকে প্ৰতিবাদ জনাইছোঁ, গৰিহণা দিছোঁ, সেই ঘটনাটো কেন্দ্ৰ কৰি কিছু লোকে লাভ জিহাদৰ নামটো সম্পূৰ্ণৰূপে লৈ গৈ 1400 বছৰ আগত নবীজীৰ লগত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত ৰিজাবলৈ এটা অপচেষ্টা চলায়। সেই কথাখিনিক লৈ কাৰণে সমগ্ৰ অসমত এটা ডিষ্টাৰ্বিং চিটুৱেশ্যন এটা হৈছিল, এটা এনেকুৱা এক পৰিৱেশ হৈছিল, হয়তো যোনটো পৰিৱেশ হয়তো মানুহে নিজৰ ইম'শ্যনছখিনি নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাছিল। সেইখিনি সময়ত আমছুৱে প্ৰত্যেকজন লোকক নিয়ন্ত্ৰিত হৈ থাকি আইনৰ কাষ চাপিবলৈ আহ্বান জনাইছিল। তাৰপিছত দেখা পোৱা গৈছে যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যাক আমি প্ৰফেট মহম্মদ বুলি ক'লে বহুতে চিনি পায়, পিছ বি আপন হিম, তেওঁৰ ওপৰত আকৌ ফেচবুকৰ মাধ্যমেৰে বা অন্যান্য প্ৰচাৰ মাধ্যমৰ জৰিয়তে নানান তুচ্ছ তাচ্ছিল্য বক্তব্য তেওঁৰ বিৰুদ্ধে কৰা হৈছে। তেওঁক কিছুমান অসভ্য গালিগালাজ কিছুমান কৰা হৈ আছে, যি কথা মুছলিম ধৰ্মাৱলম্বী লোকে অসম নহয় অসমৰ বাহিৰতো সহ্য কৰিবলৈ পৰা নাই। অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এই সময়ছোৱাত যি হিচাপে এক গুণ্ডা বাহিনীয়ে ইছলাম ধৰ্মকে নহয়, ইছলাম ধৰ্মাৱলম্বী লোককে নহয়, তেওঁলোকৰ ধৰ্ম গুৰিয়ালজনক, তেওঁলোকৰ নবীক আজি আক্ৰমণ কৰি আছে, সেইখিনি কিন্তু কোনোৱে সহজভাৱে ল'ব পৰা নাই। আজি আমছু এক দায়িত্বশীল সংগঠন হিচাপে প্ৰতিজন লোকক আহ্বান জনাইছে যে কোনোৱে আইন হাতত ল'ব নালাগে, গণতান্ত্ৰিকভাৱে সংবিধানৰ গণ্ডিত থাকি ইয়াৰ প্ৰতিবাদ জনাব লাগে আৰু আইনৰ কাষ চাপিব লাগে। কোনোবাই যদি ধৰ্মীয় আৱেগ অনুভূতিক আঘাত কৰিছে, কোনোবাই যদি ধৰ্মীয়ভাৱে উত্তেজনা সৃষ্টি কৰি এক ভাতৃঘাতী গোষ্ঠীগত এক সংঘৰ্ষ কৰিবলৈ চেষ্টা চলাইছে, এই কথাখিনি অভিযোগসমূহ লৈ আইনৰ দ্বাৰস্থ হ'ব লাগে। সেই হিচাপে অসমৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকলে আইন হাতত নলৈ আইনৰ কাষ চাপিবলৈ তেওঁলোকে একোখন এজাহাৰ লৈ বিভিন্ন অসমৰ থানাত আগবাঢ়ি গৈছে। কিন্তু দেখা গ'ল যে OC-সকলে IC-সকলে যি হিচাপে ৰেছপণ্ড কৰিব লাগিছিল সেই FIR-ৰ ক্ষেত্ৰত, সেই হিচাপে ৰেছপণ্ড কৰা নাই। আমি জেনেৰেলাইজ কৰি কোৱা নাই, কিন্তু 90% ক্ষেত্ৰত এতিয়ালৈকে ৰেছপণ্ড কৰা নাই, সেইবোৰ কেছ ৰুজু হোৱা নাই বা সেই ক্ষেত্ৰত আমি কোনো একশ্যন দেখা নাই। এই ক্ষেত্ৰত সমগ্ৰ সংখ্যালঘু জনগণই আকৌ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে যে এইখন চৰকাৰৰ কি তত্ত্বাৱধানত, এইখন চৰকাৰৰ কথা বতৰাই বা এইখন চৰকাৰৰ কথা বতৰাৰ মতেই চাগে এই দল সংগঠন বা এনেধৰণৰ ব্যক্তিসকলে মুছলমান ধৰ্মাৱলম্বী লোকৰ ওপৰত, তেওঁলোকৰ নবীৰ ওপৰত এনেধৰণৰ অপব্যাখ্যা কৰি আছে, এনেধৰণৰ শব্দ ব্যৱহাৰ কৰি আছে। এতিয়া কথা হ'ল, যদিহে আইনে নিজৰ কাম নকৰে, তেতিয়াহ'লে সংখ্যালঘু জনগণক নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিব। কোনোবাই যদি ধৰ্মীয় আৱেগ অনুভূতিক আঘাত কৰাৰ পাছতো, এক গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ বাৰম্বাৰ তুচ্ছ তাচ্ছিল্য কৰি থকাৰ পাছতো যদি এনে এক পৰিৱেশ সৃষ্টি হৈ থাকে যে গৃহ বিভাগে যদি নিজৰ কাম নকৰে, পুলিচ বাহিনীয়ে যদি নিজৰ কাম নকৰে, তেতিয়াহ'লে কিন্তু ভৱিষ্যতলৈ যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, সংখ্যালঘু জনগণৰ হৈ আমছুৱে কিমান পৰ্যায়লৈকে আমি নিয়ন্ত্ৰণ কৰিবলৈ পাৰিম? এটা পৰ্যায়ৰ পাছত হয়তো ভাঙি যাব, আমি সেইখিনি সময়ত চাগে নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিব। সেয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান, তেওঁ যিহেতু গৃহ বিভাগৰ দায়িত্বত আছে, যে এই তুচ্ছ তাচ্ছিল্যমূলক যোনবোৰ শব্দ, যি ইছলামক আক্ৰমণ কৰা গালিগালাজ, যি ইছলামৰ প্ৰফেটৰ ওপৰত নিক্ষেপ কৰা অপব্যাখ্যা শব্দবোৰ যোনে কৰি আছে, এইসকল মানুহক নিয়ন্ত্ৰণ কৰক, তেওঁলোকক আইনৰ কাঠগড়াত থিয় কৰি উচিত শাস্তি যেনে বিহে। যদি নহয়গৈ সেই কথাখিনি, তেতিয়াহ'লে কিন্তু অসমৰ সমাজ জীৱনত শান্তি শৃংখলা বিঘ্নিত হোৱা আমি পাই আছোঁ। কাৰণ ঘৰে ঘৰে জুইবোৰ উমি জ্বলি আছে। সেয়েহে আমি গৃহ বিভাগক পুনৰবাৰ আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ, যিসমূহ গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে, সেই গোচৰসমূহ আপোনালোকক দাখিল কৰা হৈছে, সেই গোচৰসমূহ যেনে ৰুজু কৰা হয় আৰু আইনগতভাৱে সেই গোচৰসমূহৰ ওপৰত যেনে পদক্ষেপ গ্ৰহণ কৰা হয়। আমি বিভিন্ন সময়ত আমি কৈ আহিছোঁ যে অপৰাধৰ ক্ষেত্ৰত আমাৰ অপৰাধীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসন কঠোৰ হ'ব লাগে,
কিন্তু দেখা পোৱা গৈছে এই চৰকাৰ প্ৰশাসনে বিশেষকৈ পুলিচ বাহিনীয়ে অকল এটা ধৰ্মাৱলম্বী লোকৰ ওপৰতে বেছি কঠোৰ হয়। আমি কঠোৰতাৰ বিৰোধিতা কৰা নাই, আমি কঠোৰ হ'ব লাগে বুলি আমি কৈ আছোঁ। কিন্তু সমান্তৰালভাৱে যদি আন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত তাতোকৈ জঘন্য অপৰাধ হৈ আছে, তাত কিন্তু দেখা পোৱা যায় যি হিচাপে একশ্যন হ'ব লাগিছিল, যি স্পীডি জাষ্টিছ হ'ব লাগে, সেই ক্ষেত্ৰত পিছুৱাই গৈছে। আজি ডিমৰীয়াত এক চাঞ্চল্য ঘটনা ঘটিছে, এক মাৰ্ডাৰ হৈছে। সেই ক্ষেত্ৰত অসমৰ পুলিচ বাহিনীয়ে কি কৰিব? আজি মাজুলীৰ সেই 4জন লোকে যি দলবদ্ধভাৱে এজনী নাবালিকাক ধৰ্ষণ কৰিছিল, তেওঁলোকৰ ওপৰত কিয় স্পীডি জাষ্টিছ নহ'ল? এই কথাখিনি এনেধৰণৰ আমাৰ কথা বতৰাবিলাক কিন্তু আৰক্ষী বাহিনীৰ ওপৰত, গৃহ বিভাগৰ ওপৰত আমি বাৰম্বাৰ কিন্তু আমি উত্থাপন কৰি থাকিম। আৰু লগতে পুনৰ এবাৰ কৈছোঁ, যদি হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰফেট মহম্মদৰ ওপৰত যিখিনি অপব্যাখ্যা কৰা হৈছে, অপশব্দ ব্যৱহাৰ কৰা হৈছে, তেওঁক গালি গালাজ কৰা হৈছে, এই কথা কিন্তু আমি আমচুও সহজভাৱে ল'ব পৰা নাই। সংখ্যালঘু জনগণে বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকে সহজভাৱে ল'ব পৰা নাই। সেয়েহে আমাৰ ইম'চনছ, আমাৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ গৃহ বিভাগে অতি শীঘ্ৰে এনেধৰণৰ ব্যক্তিক টানি চোঁচৰাই আনি জেল হাজতত সোমোৱা ব্যৱস্থা গ্ৰহণ কৰিবলৈ লাগে বুলি আজিৰ সাংবাদিক বন্ধুসকলৰ মাধ্যমেৰে আমি চৰকাৰ তথা প্ৰশাসনৰ ওচৰলৈ আমি কথাখিনি লৈ যাব বিচাৰিছোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকলে চাগে ভাবি আছে আপোনালোকে যে আমচুৱে এই ক্ষেত্ৰক লৈ কাৰণে নিজৰ মত প্ৰকাশ কৰিছে, আমচুৱে ইয়াৰ পিছত পদক্ষেপ কি হ'ব? আমি অহা 2-3 দিন আমি ৰখিম, আমি চকু দি আছোঁ যে যোনবোৰ FIR ইতিমধ্যে ৰুজু হৈছে, সেই FIR যি ইতিমধ্যে দাখিল কৰা হৈছে, সেই FIR সমূহ ৰুজু হ'বনে নাই, আইনগতভাৱে আৰক্ষী বাহিনীয়ে গৃহ বিভাগে পদক্ষেপ লৈ এই গুণ্ডা বদমাছবিলাকক নিয়ন্ত্ৰণ কৰিবনে নাই। যদিহে নিয়ন্ত্ৰণ নকৰে, তেতিয়া কিন্তু আমি গৃহ বিভাগ বা পুলিচ বাহিনীসকল আমি সম্পূৰ্ণ এই যি ক্ৰাইমৰ লগত তেওঁলোকে সমভাগী বুলি আমি ভাবি ল'বলৈ বাধ্য হ'ম। আৰু তাৰ পাছত আমি অহা সপ্তাহত, অহা বুধ বৃহস্পতিবাৰে যদিহে এই আমাৰ দাবীখিনি সম্পূৰ্ণ নহয়, দাবীখিনি মানি লোৱা নহয়, যদিহে FIR সমূহ ৰুজু কৰি তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা নহয়, তেতিয়া সমগ্ৰ অসম জুৰি আমি গণতান্ত্ৰিক আন্দোলন লোৱা ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।